নিজৰ মাৰ দৰে কোনোৱে হ'ব নোৱাৰে। যদিও মাৰ ঘৰত আহি নিমখ ভাতে খাওঁ তেতিয়াও বহুত সুখ আৰু শান্তি পাওঁ। আৰু আজি ৰাতিপুৱাই মাৰ ঘৰত আহিলোঁ ঋষিক স্কুলত থৈ। গতিকে আজি ব্লগটো মাৰ ঘৰৰ পৰাই হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰি নিশ্চয় জনাব যে আজি ব্লগটো চাই কেনেকুৱা পালে। নমস্কাৰ জনাইছোঁ সকলোকে। আৰু এয়া চাওক খুৰীমাহাৰ পাছফালে বহিছোঁ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত। আমাৰ দাদাৰ ফুলৰ বাগিচা সৰ্থেবৰে সভাত কিনিছিল, তাৰে পিছত ফুললাক আধা ফুল আৰু দুইডাল মান মৰি গৈছে। আৰু এইফালে আমাৰ ফুলৰ মালিকনি বহিছে ফুলৰ আগত। এনেকৈ সেউজীয়াৰ মাজত বহি থাকি মজাই বেলেগ লাগে। এইটোৱে ইমান ডাঙৰ এটা ফুল ফুলব আৰু অলপমান অলছি ফুলটো কেনেবা এইবাৰ প্ৰথম হ'ব। ফুলটো ফুললে ভালকে গম পাম। যিহেতু ৰাতিৰ পৰা বৰষুণ দিছে কি কৰিব, আৰু সেইকাৰণে খুৰীমাহাৰ পাছফালে বহিছোঁ আৰু ফুলকেইটাৰ আগত। আৰু ভাল লগা হৈছে ফুলখিনি চাবৰ কাৰণে। ইফালে বৰষুণ পৰিয়ে আছে, চাৰিওফালে ৰাস্তাৰ অৱস্থা নোহোৱা হৈ গৈছে। ইফালে ৰ'দ বোলে ৰ'দ, বৰষুণ বোলে বৰষুণ। আজি বহুত দিনৰ মূৰত ৰ'দৰ মাজত আজি বতৰটো ভাল হৈছে, বিৰাট ঠাণ্ডা। আৰু সেইকাৰণে মই ঋষি স্কুলত থবা অহাৰ পিছত থৈ আহি মই ঘৰত আহিলোঁ। ঘৰত আহি তাত খুৰীমাৰ পাছফালে বহি আছোঁ। বতৰটো ঠাণ্ডাৰ কাৰণে আজি বহুত ভাল লাগছে। বাপা এইকেইদিন গৰমত থাকিব পৰা নাছিলোঁ। আৰু কাপোৰযোৰ আজি মই অনলাইন কৰি আনিছিলোঁ সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা। কাপোৰযোৰৰ দাম লৈছিল 3050 টকা আছিল আৰু শ্বিপিং চাৰ্জ লৈছিল 100 টকা। যাতে মিলে 3150 টকা লৈছিল কাপোৰযোৰৰ। আৰু এজনে মোক সুধিছিল কমেণ্ট কৰি, যিহেতু মোৰ কমেণ্টটোৰ ৰিপ্লাই দিয়া নাই সেইকাৰণে আপোনালোকক কৈ দিলোঁ কাপোৰযোৰত কিমান দাম লৈছিল। এইফালে মামাৰ ভাইটি আহিছে, সি দৰবা আহিছিল। দৰবা আহোঁতে সি বহুত দিনৰ মূৰত আজি আমাৰ ঘৰত আহিলা। আৰু এয়া ভিডিঅ' কৰা দেখা পাই খং কৰিছে। মই ভিডিঅ' মাৰিছোঁ না ফটো মাৰি আছোঁ সেই সুধিছে। তাকে আৰু অলপমান চাল দিছে আৰু ভিডিঅ' কৰা গম পাই দেখছি না আপোনালোকে। আৰু মায়ে এইফালে ভাত বনাব আহিছিল। আজি ভাইটি আনিছে মাংস। আজি ভাইটি বোলে বিয়া খাব যাব, সেইকাৰণে ময়ো আহিলোঁ। সেইকাৰণে সি অলপ মাংস আনিছে আমাক লাগি। মায়ে বনাই আছে, এইফালে মই ৰখি আছোঁ মাক, তাৰমানে মাক ৰান্ধবা দিছোঁ। আৰু এইফালে আমাৰ ঋষি কলিজা আহিল, কিন্তু ঋষিৰ খং। মই বোলে মামীয়েকক পইচা দি নেখেদালোঁ, সি বোলে জুচ খালাক হৈ সেইকাৰণে খং উঠি আছে। আহি মোক নামতে এনেকৈ খং কৰি কাপোৰ খুলি আছে। আৰু যদিও মাৰ ঘৰত আহি নিমখ ভাতে খাওঁ মাৰ হাতেদি, তথাপিতো বহুত সুখ শান্তি পাওঁ। আৰু নিজৰ মাৰ দৰে আচলতে কোনো হ'বই নোৱাৰে। সৰু এটা বিপদ আহিলেও নিজৰ মাৰ বাহিৰে বিপদটোত কাকোৱে পোৱা নাযায়, আৰু নিজৰ মানুহজনৰ বাহিৰে আৰু মাৰ বাহিৰে। আৰু আজি মায়ে বনাই আছিল মাংসখিনি তিল দি দিছে। আৰু এইফালে মায়ে বনাই আছে। আৰু মাৰ অলপ লাজ লাগে ভিডিঅ' কৰি থাকিলে, সেইকাৰণে মায়ে ভালদৰে আৰু অলপ ইচ্ছা নকৰে, তথাপিতো গালিও নেদে ভিডিঅ' কৰিলে। কিন্তু মোৰ ভাইটিহে অলপ ভিডিঅ' কৰিলে বেয়া পায়। এইফালে আমাৰ মাংস আঞ্জা হৈ গ'ল। এতিয়া মই ভাতটো খাই লওঁ বাৰু, যিহেতু বতৰটো বেয়া। ঋষিক খুৱাই থ'ব লাগিব, ঋষিৰ টিউশ্যনো আহিব অলপ দেৰিকৈ। আৰু এতিয়া মই খাই আছোঁ ভাত, আৰু লগতে ভণ্টিও খাই আছে। তাই বোলে লাজ কৰে, সেইকাৰণে কেমেৰাৰ আগত নলয়। আৰু এয়া চাওক অলপমান কৰি দেখুৱাইছোঁ মাৰ লগত তাই কিবা কথা পাতি ভাতকেইটা খাই আছিল। আৰু এয়া আমাৰ ভাত চাত খোৱা হৈছে। আৰু এইফালে ঋষিক বিছনা কান্দো মই বাগাৰ দিবৰ কাৰণে, কিন্তু ঋষিৰ নতংকি চাওক এয়া এনেকুৱা আৰম্ভ কৰিছে। গতিকে আজি ঋষিক মই শুৱাই থওঁ। আজিৰ ব্লগটো এইখিনি আছিল। বাই বাই।